Dear students, আজিৰ ক্লাছত আমি ক্লাছ 7ৰ ছ'চিয়েলৰ ঠিক আছে ক্লাছ 7ৰ ছ'চিয়েলৰ লেসন নম্বৰ 18 টো চাম। ইয়াৰ নামটো কি আছিল আমাৰ চৌপাশৰ বজাৰ ঠিক আছে। লেসনৰ নামটো আছে আমাৰ চৌপাশৰ বজাৰ, মানে আমাৰ ওচৰত থকা আমাৰ গাঁওখনৰ বজাৰ দেখাত কেনেকুৱা হয়। ওকে, সো তাৰে বিষয়ে আপোনালোকে এটা চাব পাৰিব যে বজাৰত কি কি বস্তু পোৱা যায়। সামগ্ৰী চাউল, দাইল, বিস্কুট, চাহপাত, চেনি, মছলা, শাক পাচলি, চাবোন, টুথপেষ্ট নহয়, তাৰপিছত নোটবুক, বহি, কিতাপ, কাপোৰ সব বস্তু পোৱা যায় ঠিক আছে মাৰ্কেটত। ক'ত আছে যে ডক্টৰ আছে হা, বহুত কিবা কি আপোনালোকে চাব পাৰিব। আমি জানি থওঁ আহা হা। গতিকে মুদ্ৰাৰ বিষয় আছে, যে বস্তুবিলাক যেতিয়া ল'ব লগা হয় তেতিয়া আমি পইচা দি পেলাই বস্তুটো কিনিব পাৰি হয়নে। আকৌ তাৰে পিছত বিভিন্ন প্ৰকাৰৰ বজাৰ আছে ইয়াতে হা, ডেইলি মাৰ্কেট যাক কয়। ওকে, তাৰে পিছত আপোনাৰ ইয়াতে স্থায়ী বজাৰ আছে, সাপ্তাহিক বজাৰ আছে। আপোনালোকে জানে এইবিলাক বস্তু যে সপ্তাহটোত বজাৰবিলাক বহে হা। আৰু স্থায়ী বজাৰ মানে এটা জাগা লৈ পেলাই তাতে বহে দোকানত, মানে কি বিক্ৰী কৰিবৰ কাৰণে। আকৌ তাৰপিছত খুচৰা বজাৰ আছে, হোলচেল মাৰ্কেট, আকৌ ৰিটেইল মাৰ্কেট না, পাইকাৰী বজাৰ নাইবা খুচৰা বজাৰ। তাৰে পিছত আপোনাৰ সহকাৰে চলোৱা বজাৰ, মানে মুঠতে বজাৰৰ বিষয়ে বহুতখিনি শিকিব পাৰিব হা। তাৰ পিছত আহি যাব বহুত কিবা কি কি শিকিলে আপোনালোকে সেইখিনি দিয়া আছে। আৰু তাৰ পিছত আপোনাৰ কুৱেশ্যন আনচাৰ আহি যাব। কুৱেশ্যন আনচাৰটো চাওঁ প্ৰথমতে কি দিয়া আছে। বিনিময় প্ৰথা কাক কয় হা, বিনিময় প্ৰথাটো কি বস্তু। ওকে, এতিয়া আমি কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম আজিৰ ক্লাছত। বাট বিফোৰ ষ্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আছে বিনিময় প্ৰথা কাক কয় ঠিক আছে। তাৰে আনচাৰটো চাওঁ এতিয়া। বিনিময় প্ৰথা হা, ক নম্বৰ চাওঁ, সামগ্ৰী সলনি আপোনাৰ সামগ্ৰী বিনিময় কৰাৰ ব্যৱস্থাকে বিনিময় প্ৰথা বুলি কোৱা হয় ঠিক আছে। সামগ্ৰী যে সলনি কৰিব তাৰে কাৰণে বিনিময় কৰিব লাগে, তো পইচা টইচা দি পেলাই সেই ব্যৱস্থাটোক আমি বিনিময় প্ৰথা বুলি কওঁ ঠিক আছে। নেক্সট প্ৰশ্নটো আছে যে বজাৰ মানে কি বস্তু হা। সো বজাৰ বস্তুটো চাওঁ এতিয়া। বজাৰ মুদ্ৰাৰ ওকে, মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱাৰ কিনা বেচা কৰা ব্যৱস্থাটোকে আমি কি বুলি কওঁ, ব্যৱস্থাই হৈছে হা। ব্যৱস্থাটো এইটো বেলেগ বেলেগ শব্দ আছে, ব্যৱস্থাটোৱে হৈছে বজাৰ। ওকে, তাৰমানে মুদ্ৰাৰ মাধ্যমত মানে পইচা দি পেলাই লেনদেন কৰি পেলাই সামগ্ৰী আৰু সেৱাৰ কিনা বেচা কৰি ব্যৱস্থাটো কৈছো আমি কি, বজাৰ বুলি কওঁ হা। গ নম্বৰটো নেক্সট আমি চাওঁ। গ নম্বৰ প্ৰশ্নটো কি দিছে ইয়াতে, যে দৈনিক বজাৰৰ সুবিধাসমূহ কি কি, ইয়াতে কি কি সুবিধা থাকে হা। সো দৈনিক বজাৰৰ সুবিধাসমূহ হৈছে, দৈনিক বজাৰসমূহ হৈছে স্থায়ী বিধৰ বজাৰ, তাৰমানে স্থায়ী হিচাপত থাকে। এনে বজাৰসমূহ সপ্তাহটোৰ আৰু প্ৰায়ভাগ দিনতে খোলা থাকে, মানে দুপৰীয়া হিচাপত পোৱা যায়। আৰু এনে বজাৰৰ পৰা গ্ৰাহকবোৰে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ সহজে সংগ্ৰহ কৰিব পাৰে আৰু গ্ৰাহকে নিজৰ সুবিধা মতে পচন্দ কৰি ক্ৰয় কৰিব পাৰে। সেইটো হৈছে আমাৰ দৈনিক বজাৰৰ সুবিধা, যে নিজৰ হিচাপত কিনিব পাৰি। ওকে, তাৰপিছত আছে ঘ নম্বৰটো, বস্তুৰ দাম বা দৰ মানে কি হা। সো বস্তুৰ দাম বা দৰ মানে বস্তুটো কি আছে। সো বস্তু বা সামগ্ৰী এটা ক্ৰয় কৰাৰ বাবদ আমি কি মূল্য বা টকা পইচা প্ৰদান কৰো তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়। তাৰমানে আপনি কি দামত বস্তুটো মানে ঠিক কৰা হ'ল, সেই হিচাপত আপনি কিনিলে সেইটো হ'ল তাৰে দৰ বা দাম। ওকে, তাৰপিছত আছে আপোনাৰ প্ৰশ্নটো 9 নম্বৰটো, সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়। তাতে দামটো অলপ কমকে পোৱা যায় সাপ্তাহিক বজাৰত, কিয়। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী কেইবাখনো দোকান থাকে, আৰু এনে বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে। সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতে হা, এইটো বেলেগকে দিব, নিজৰ ঘৰতে মজুত কৰি ৰাখে বাবে ঘৰ ভাড়া, বিজুলী, শক্তি, কৰ্মচাৰী আদিৰ বাবদ কৰিবলগীয়া ব্যয় অতি ন্যূনতম হয়। সেইবাবে সাপ্তাহিক বজাৰত বস্তুৰ দামটো কম হয়। তাৰমানে তাতে কি থাকে, আপুনি যিহেতু বাহিৰত হা দোকান লৈ বহিছে সপ্তাহৰ হিচাপত, তাতে ভাড়া চাড়া নাথাকে হা, আৰু বিজলী খৰচো নাথাকে, আৰু কৰ্মচাৰী পইচাবিলাক যে দিব লগা থাকে সেইখিনি বহুত কম থাকে। সেই গতিকে সাপ্তাহিক বজাৰৰ দামটো বহুত কমকে পোৱা যায়। ওকে, নেক্সট প্ৰথম স্তৰটো, যে জোনবিল মেলা কিহৰ বাবে বিখ্যাত। জোনবিল মেলাৰ নামটো শুনিছে আপোনালোকে লেচনত হয় নে পঢ়ি পেলাই। এতিয়া আমি তাৰে বিষয়ে চাওঁ। জোনবিল মেলা এখন ডাঙৰ বজাৰ বহে ঠিক আছে, আৰু এই বজাৰখন এতিয়াও বিনিময় প্ৰথা প্ৰচলিত হৈ আছে, আৰু ইয়াত ভিন্ন জনগোষ্ঠীৰ লোকসকলে নিজা এইটো বেলেগকে দিব, নিজা সামগ্ৰীৰ সৈতে আনৰ সামগ্ৰী সলনি কৰে। তাৰ বাবে জোনবিল মেলাটো বেছি বিখ্যাত, মানে ফেমাস আৰু ঠিক আছে জোনবিল মেলা। ওকে, নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 2টো চাম। দৈনিক বজাৰৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে। এইটো অলপ দীঘল হ'ব আনসাৰ ঠিক আছে। সো
ক নম্বৰটো চাওঁ, দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত পাৰ্থক্য কি কি আছে সেইখিনি চাওঁ। দৈনিক বজাৰসমূহ স্থায়ী বজাৰ, আনহাতে সাপ্তাহিক বজাৰ হৈছে এক অস্থায়ী বজাৰ হা। আকৌ তাৰপিছত দৈনিক বজাৰ আপোনাৰ সপ্তাহৰ প্ৰতিটো দিনতে খোলা থাকে। দৈনিক বজাৰ সদায় এটা জাগাত স্থিত অৱস্থাত থাকে, যাতে মানুহটোৱে সদায় বহিব হা। গতিকে সেইটো সদায় দুপৰীয়া খোলাই থাকে, কিন্তু সাপ্তাহিক বজাৰ সপ্তাহত এদিন নিৰ্দিষ্ট দিনতহে বহে। অ'কে, দৈনিক বজাৰত বিজ্ঞানসন্মত যুগ্ম পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু ইয়াত প্ৰত্যেক সামগ্ৰীৰ নিৰ্দিষ্ট দৰ থাকে। আনহাতে সাপ্তাহিক বজাৰত কি হয়, পৰম্পৰাগত যুগ্ম পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু এনে বজাৰত বস্তুৰ কোনো নিৰ্দিষ্ট দৰ নাথাকে। ঠিক আছে, দৈনিক বজাৰত বস্তুৰ দাম তুলনামূলকভাৱে সাপ্তাহিক বজাৰতকৈ অধিক হয়। বুজি পাইছেনে? দৈনিক বজাৰত দামটো বেছিকে লয় আৰু সাপ্তাহিক বজাৰত অলপ কমকে পোৱা যায় দামত। অ'কে, কাৰণ এনে বজাৰত স্থায়ী ঘৰ, বিজুলী বাতি আৰু কৰ্মচাৰী বাবদ খৰচটো কৰিবলগীয়া নহয়। অ'কে, কৰিবলগীয়া। চ' ইয়াতে চাবচোন, এটা শব্দ মই এড কৰি দিছো যে এনে বজাৰত স্থায়ী ঘৰ, বিজুলী বাতি আৰু কৰ্মচাৰী বাবদ খৰচ কৰিবলগীয়া অতি ন্যূনতম হয়। এইবিলাক খৰচ বহুত কম থাকে। ঠিক আছে, এই গতিকে এইকেইটা হ'ল ইয়াৰে ডিফাৰেন্সেছ। ঠিক আছে, নেক্সট খ নম্বৰটো চাওঁ, বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সাপ্তাহিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে, কেনেকে আমাৰ সিহঁতে বস্তুবিলাক সামগ্ৰীটো যোগান ধৰে হা। ত' খ নম্বৰটো চাই, এতিয়া বিভিন্ন প্ৰকাৰৰ বজাৰসমূহ আমাৰ সামাজিক আৰু দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এনে বজাৰসমূহে আমাৰ সামাজিক প্ৰয়োজনসমূহ পূৰণ কৰে। দৈনিক বজাৰৰ পৰা আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সকলো সময়তে সহজে সংগ্ৰহ কৰিব পাৰো। অ'কে, আৰু সাপ্তাহিক বজাৰৰ পৰা আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ কম দামতে একেলগে কিনিব পাৰো। ঠিক আছে, সাধাৰণতে গ্ৰামাঞ্চলত বহা সাপ্তাহিক বজাৰসমূহে গ্ৰাহক তথা বিক্ৰেতাৰ একে সময়তে লাভান্বিত কৰে, কাৰণ এনে বজাৰত মানুহে নিজে উৎপাদন কৰা বিভিন্ন প্ৰকাৰৰ কৃষিজাত সামগ্ৰী ক্ৰয় বিক্ৰয় কৰে। বুজি পাইছে? এইটো হৈছে আপোনাৰ কিনো সামাজিক বজাৰটো যে আছে আমাৰ বহে যোনটো, তাৰে আমি কেনেকে নিজৰ বস্তুবিলাক তাৰে পৰা কি বুলি কয় সংগ্ৰহ কৰিব পাৰো। অ'কে, সেইটো হ'ল ইয়াৰে বিষয়। ঠিক আছে, নেক্সট আমাৰ গ নম্বৰটো আছে পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। ইয়াৰে বিষয়ে অলপ ক'ব দিছে। অ'কে, পাইকাৰী বিক্ৰেতা কি বস্তু নহয়, তাৰমানে কি হোলচেল মাৰ্কেট। হোলচেল মাৰ্কেট মানে কি, বেছিকে বস্তু পোৱা যায় কিন্তু দামটো কমকে লয়। অ'কে, সেইটো হ'ল হোলচেল মাৰ্কেট। চ' পাইকাৰী বিক্ৰেতাই উৎপাদনকাৰীৰ পৰা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে। অ'কে, পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা অধিক। উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সামগ্ৰীসমূহ বৃহৎ পৰিমাণে কিনি লয়। তাৰমানে হোলচেল মাৰ্কেটৰ পৰা কি হয়নো, বস্তুবিলাক বেছিকে কিনা যায় আৰু দামো অলপ ঠিককে ভালকে লগাই দিয়ে। অধিক সামগ্ৰী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম হয় হা। খুচুৰা বিক্ৰেতাসকলে পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী ক্ৰয় কৰে আৰু গ্ৰাহকৰ ওচৰত বিক্ৰীও কৰে হা। খুচুৰা বিক্ৰেতাসকলৰ মূলধন তথা স্থায়ী মজুত ঘৰৰ অভাৱৰ বাবে উৎপাদনকাৰীৰ পৰা প্ৰত্যক্ষভাৱে সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে। ফলস্বৰূপে কি হয়নো, তেওঁলোকে পাইকাৰী বিক্ৰেতাৰ ওচৰত চাপিবলগীয়া হয়। তাৰমানে তাতে অলপ কমতে পোৱা যায় বস্তুবিলাক হা, সেই গতিকে তাৰে ফালে যোৱা হয় মানুহকেইটাৰ। অ'কে, পাইকাৰী বিক্ৰেতাসকলে সৰহ পৰিমাণৰ মূলধন খটুৱাই বজাৰত লাভ অৰ্জন কৰে। তাৰমানে সিহঁতে কি কৰে, বেছিকে পইচা লগাই দিয়ে একেবাৰে বেছিকে বস্তুটো কিনিব পাৰি, তাৰপিছত আৰামছে পইচাটো ইনকাম কৰি থাকক হা। নেক্সট আমাৰ ঘ নম্বৰটো চাম যে বজাৰ শৃংখল মানে কি। বজাৰ শৃংখল কি বস্তু, বজাৰ শৃংখল না, তাৰে এটা শৃংখলা আছে, সেইটো বস্তু সেইটো হা। বজাৰ শৃংখল হৈছে উৎপাদনকাৰীৰ পৰা গ্ৰাহকলৈ থকা এক শৃংখল বা সম্পৰ্ক, এটা সম্পৰ্ক আছে সিহঁতৰ মাজত। উৎপাদনকাৰীৰ পৰা কোনো সামগ্ৰী গ্ৰাহক, এইটো চাবচোন ইমান দীঘলীয়া শব্দ নহয় হা। বস্তুবিলাক কি হৈছে, একেলগে লাগি গৈছে। আপোনালোকে বেলেগ বেলেগকে দেখিব, যেনেকে গ্ৰাহক সকলে পোনপটীয়াকৈ ক্ৰয় কৰিব নোৱাৰে, তাৰ মাজত থাকে পাইকাৰী ব্যৱসায় আৰু এইটো বেলেগ বেলেগকে দিব, আৰু খুচুৰা ব্যৱসায়। অ'কে, তাৰমানে তাৰে পৰা কি হয়, আপোনাৰ দুটা বিজনেছ থাকে, এটা পাইকাৰী আৰু এটা খুচুৰা। ত' পাইকাৰী বেছিকে বস্তুবিলাক বিক্ৰী হয়, অলপ পইচা হিচাপত লয়, আৰু খুচুৰাত কি হয়, খুচুৰা বস্তু এটা দুটা বস্তুবিলাক বিক্ৰী কৰে আৰু খুচুৰা হিচাপত সিহঁতৰ ইনকামো হয়। অ'কে, পাইকাৰী ব্যৱসায়সকলে উৎপাদনকাৰীৰ পৰা সামগ্ৰী ক্ৰয় কৰে আৰু ন্যূনতম লাভ লৈ খুচুৰা বিক্ৰেতাৰ ওচৰত বিক্ৰী কৰে। অ'কে, আনহাতে খুচুৰা ব্যৱসায়সকলে পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকসকলৰ মাজত বিক্ৰী কৰে। অ'কে, উৎপাদনকাৰীৰ পৰা গ্ৰাহকলৈ থকা বজাৰৰ সম্পৰ্কটোৱে
বজাৰৰ সম্পৰ্কটোৱে হৈছে বজাৰৰ শৃংখল। ঠিক আছে, বজাৰ শৃংখলৰ ধাৰণাটো তলত দিয়া ধৰণে দেখুৱাব পাৰি। আগতে কি হ'ব, উৎপাদনকাৰী, তাৰপিছত হ'ব পাইকাৰী বিক্ৰেতা, তাৰপিছত হ'ব খুচুৰা বিক্ৰেতা, অ'কে, আৰু তাৰপিছত হ'ব বস্তু যাব ক'ত, গ্ৰাহকৰ ফালে। মানে আগতে যোনে উৎপাদন কৰে সিহঁতে কি কৰিব, পাইকাৰী বিক্ৰেতাক দি দিব বস্তুবিলাক। তাৰে পৰা আপোনাৰ খুচুৰা যোনটো মানে বিক্ৰী কৰিব সিহঁতে কিনি লয়, আৰু তাৰে পৰা গ্ৰাহক বিলাকে কিনি লয় বস্তুবিলাক, এনেকে গ্ৰাহকৰ তাত আহি যায় বস্তুবিলাক। অ'কে, এইটো হ'ল সিহঁতৰ এটা শৃংখলা। অ'কে, এইটো কি হ'লনো, এটা শৃংখল। অ'কে, নেক্সট চাবচোন, আমাৰ শুদ্ধটোতো বাচিবই দিছে। 3 নম্বৰটো চাবচোন, গ্ৰাহক বস্তু ক্ৰয় কৰে কি হ'ব, খুচুৰা বিক্ৰেতাৰ পৰা। ঠিক আছে, বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হলে ব্যৱসায় হল কি, লাভ হ'ব তেওঁৰ, হয়নে? যদি তেওঁৰ বেছিকে লাভ হৈ যায়, বেছিকে পইচা পাই যায়, দ্যাট মিনছ তেওঁৰ লাভ হ'ল, ব্যৱসায়ীসকলৰ যোনে বিজনেছ কৰিছে তাৰ লাভ হৈছে। আকৌ ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক কি বুলি কয়, হকাৰ বা ফেৰীৱালা বুলি কয়। যদি কোনোবা ঘৰে ঘৰে যায় বিক্ৰী হয় তাক ফেৰীৱালা বুলি কম। সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে কিনো, লাভ অৰ্জন কৰা। আমাৰ মেইন ইন্টেনশন কি থাকে, যে পইচাটো কেনেকে ইনকাম কৰিব পাৰি, হয়নে? নেক্সট আছে আমাৰ খাই ঠাই পূৰণ কৰা। অ'কে, এতিয়া চাবচোন আমি খাই ঠাই পূৰণ কৰাটো চাম। প্ৰথমতে আছে আমাৰ মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী বজাৰ পৰাই কিনো। মুদ্ৰাৰ দ্বাৰা হয় বস্তুটো বিনিময় কৰা হয়। বস্তু পাইকাৰী দামতকৈ খুচুৰা দাম কি হয়, বেছি হয়, নহয়? আকৌ আপোনাৰ মানে কি, পাইকাৰী দামত অলপ কমত পাব আৰু খুচুৰা দামত অলপ বেছিকে আপোনাৰ খৰচটো পৰি যায় যিকোনো বস্তুৰ দাম। অ'কে, বিনিময় প্ৰথা বজাৰ পুৰণি ব্যৱস্থা, এইটোতো আগৰে ব্যৱস্থা, নহয়? যাৰ এক্সাম্পলটো আপোনাৰ কি আছিলে, মনত আছিলে নাই আপোনাৰ? অলপ আগতে পঢ়াই দিছিলো, জোনবিল মেলা, কিবা নাম শুনিছিল নে, জোনবিল মেলা? সেই তাৰে মানে তাতে সেই প্ৰথাটো চলে, বিনিময় প্ৰথাটো। নেক্সট আছে আপোনাৰ উৎপাদনকাৰী পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণে বস্তু ক্ৰয় কৰে। অ'কে, নেক্সট 9 নম্বৰটো চাই, এতিয়া মুদ্ৰা হৈছে বস্তু কিনা বেচা মাধ্যম, নহয়? ক, খ, গ, ঘ, হ'ল। প্ৰথম চাওঁ, ক্ৰয় দামতকৈ বিক্ৰী দাম হ'ল লোকচান হয়। তাৰমানে যদি ক্ৰয় দামতকৈ যদি বিক্ৰী দাম মানে কমি যায়, তাৰমানে যিমানত কিনিলে তাতকে মানে আপুনি কমতে বিক্ৰী কৰিলে, তেনেহ'লে আপোনাৰ অবভিয়াছলি কি হ'ব, লাভ হ'ব নে লছ হ'ব? লছ হ'ব, তাকে লোকচান বুলি কৈছো। ঠিক আছে, এই প্ৰকল্পবোৰ আপোনালোকে নিজে কৰিব। আৰু ইয়াৰে লগত মোৰ ভিডিঅ'টো মই ইয়াতে ফিনিছ কৰিলো। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব। ঠিক আছে, আৰু যদি ছাবস্ক্ৰাইব কৰে মোৰ এক্সাম চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। অ'কে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।